চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতনৰ শিশু মেলা সম্পন্ন। শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীত মৰিগাঁও সংকুলৰ শিশু মেলা। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীত আয়োজন কৰা হয় শিশু মেলা আৰু সাংস্কৃতিক অনুষ্ঠান। বৃহস্পতিবাৰে অনুষ্ঠিত এই শিশু মেলা আৰু সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে শিশু শিক্ষা সমিতিৰ নগাঁও বিভাগৰ শিশু বাটিকাৰ প্ৰমুখ মণিকা বৰদলৈ, নগাঁও বিভাগৰ বিভাগ নিৰীক্ষক পৰাণ বৰাৰ লগতে শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথ, নিকেতনৰ আচাৰ্যসকল, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকল আৰু মৰিগাঁও সংকুলৰ 13খন নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ লগতে আচাৰ্যসকল উপস্থিত থাকে। তোমাৰ নামটো কি আনিছিলা? পিঠা কি পিঠা আছে? বিক্ৰী হৈছে নাই? বিক্ৰী হৈছে নাই? কিমান হৈছে? 120 টকা বিক্ৰী হৈছে। কি বিক্ৰী হৈছে? কি বিক্ৰী হৈছে? কি আনিছা তোমালোকে? বিজ্ঞানৰ প্ৰজেক্ট। তোমালোকে ইয়াতে কি প্ৰদৰ্শন কৰিব বিচাৰিছা? এটাকে কৈ যোৱা। এইটো কি আছিলে কৈ যোৱা। মনত জনাই এতিয়া ইয়াতে কি হৈছে? আৰু কি আছে? যিখিনি অক্সিজেন পোৱা গৈছে সেইটো খালি পোৱাৰ কাৰণে তলৰ পানীটো উঠি আহিছে। এতিয়া সাধাৰণ গিলাচ এটা দিলে কিন্তু গিলাচটোৰ ভিতৰলৈ পানীখিনি সোমাই নাহে। ইয়াত গৰমত জ্বলি থকাৰ কাৰণে যিখিনি খালী ঠাই হৈ গ'ল বায়ুখিনি অক্সিজেন পোৱা গ'ল, সেই অক্সিজেনখিনি খালী ঠাই সোমাবৰ কাৰণে ওপৰলৈ কি হ'ল পানীখিনি উঠি আহে। পানী দিয়া হয়, ইয়াত মাছ কাছৰ তাত জলাশয়ৰ জীৱবিলাক থাকে, তেওঁলোকে অৰণ্য, বাঘ এইবিলাক গুহাত সোমাই থাকে, জন্তুবিলাক ইয়াত থাকে, ঘাঁহ বনবিলাক খাই জীয়াই থাকে। এইবিলাক গোঠা হয়, ইয়াত এইবিলাক দগা আছে, এইবিলাক ইয়াত দগা আছে, এইবিলাক দগা আছে। এই দগা সহায় আমি বস্তুবিলাক বিক্ৰী কৰা হয়। এতিয়া চেনি, দাইল, আটা এইবিলাক আমি বিক্ৰী কৰিব পাৰোঁ। কি আছে আজি কি আছে? শিশু মেলা আছে। কি লৈ আহিছা? শাক চব্জি। ক'ৰ পৰা আনিলা? ঘৰৰ পৰা? ঘৰত নিজে লগাইছানে? হা? ঘৰৰ পৰা দিছে? মায়ে দি পঠিয়াইছে? স্কুলৰ পৰা দিছে? কি আনিছা? এইটো কি? ভীমকলৰ কলডিল। এটা বিক্ৰী হৈছে নাই? বিক্ৰী হোৱা নাই? বিক্ৰী কৰিব পাৰিছা নাই? অঁ, দোকান খুলিছাহে? হে, দোকান খুলিছাহে এতিয়া? কোন স্কুলৰ পৰা আহিছা? কোন ঠাই? মৰিগাঁও। তোমাৰ নামটো? কি বিক্ৰী কৰিছা? বিক্ৰী হৈছে নাই? কিমানকে বিক্ৰী কৰিছা? এতিয়া কিমানটা বিক্ৰী কৰিলা? কিমানটা আনিছিলা? Aha!
ভাইটি ভণ্টি আহা বেলুন লৈ যোৱা আহা আহা বেলুন লৈ যোৱা ভাইটি ভণ্টি আহা বেলুন লৈ যোৱা 10 টকা বেলুন লৈ যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত এই শিশু মেলাত ছাত্ৰ ছাত্ৰীসকলে শাক-পাচলি বেলুন চকলেট কেক কিতাপ বহি লাড়ু পিঠাৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ আদি বিক্ৰীৰ লগতে বিভিন্ন ধৰণৰ চিত্ৰ অংকন পৰিৱেশ তন্ত্ৰ সাজপাৰ আদিও প্ৰদৰ্শন কৰে আপোনালোকে চৰাইবাহী শংকৰদেৱ নিকেতনত যিহেতু যি শিশু মেলা আয়োজন কৰা হৈছিল তালৈ আহিলে আপোনালোকে কেনেধৰণৰ আচলতে দৃশ্য দেখিবলৈ পালে বা ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে উপকৃত হ'ব বুলি ভাবে আমাৰ আজি এই মৰিগাঁও সংকুলৰ 13খন বিদ্যালয়ে একেলগে চৰাইবাহী শংকৰদেৱ শিশু বিদ্যা নিকেতনত যি এই শিশু মেলা অনুষ্ঠিত কৰিলে এই মেলাখন সঁচাই বৰ ভাল হৈছে ভাল এটা অনুভৱ কৰিবলগীয়া এটা সকলো শিশুৱে অনুভৱ কৰিবলগীয়া এটা অনুষ্ঠান যিহেতুকে বিদ্যাভাৰতী সংবদ্ধ শিশু শিক্ষা সমিতি ফালৰ পৰা এই শিশু মেলা ব্যৱস্থাটো শিশু বাটিকাৰ শিক্ষা ব্যৱস্থাত যি শিশু মেলা ব্যৱস্থা আছে এই ব্যৱস্থাটো এইবাৰ আৰম্ভ কৰা হৈছে আৰু অসমৰ প্ৰতিখন বিদ্যালয়তে কৰিবলৈ চেষ্টা কৰিছে আৰু সংকুল ভিত্তিত কৰিছে এইটো যোৱা নৱেম্বৰ 14 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু সেই অনুসৰি অসমৰ বিভিন্ন নিকেতনৰ বিভিন্ন সময় অনুসৰি তেওঁলোকে ব্যৱস্থা কৰিছে আৰু সেই আজি এই মৰিগাঁও সংকুলৰ যি 13খন বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিলে ইয়াত এজন শিশু সমাজৰ ফালে অগ্ৰগতি লাভ কৰে তেওঁলোকে এখন সমাজক চিনি পায় কেনেকৈ এখন সমাজত আমি চলিব লাগে সেই কথা শিকে গতিকে শিশুসকলক সামাজিক কৰিবলৈ হ'লে ই এটা শিশু মেলা এটা ব্যৱস্থা আৰু ইয়াত অনুভৱ কৰিব পাৰে শিশুৱে এজন ক্ৰেতা আৰু এজন বিক্ৰেতাৰ মাজত কেনেকৈ কথোপকথন হ'ব পাৰে এজন শিশুৱে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাটো শিকে ইয়াতেই গতিকে শিশুসকলেতো দোকান বজাৰ মেলা এইবোৰ দেখিছে তথাপিতো ইয়াত নিজে যেতিয়া এটা বিষয়টোত অংশগ্ৰহণ কৰিব পাৰিছে তেওঁলোকো আনন্দিত হৈছে আৰু ইজনৰ পৰা সিজনলৈ বহুত কথা শিকিব পাৰিছে আৰু এই অনুষ্ঠানটো আজি ইয়াত থাকি উপস্থিত থাকিব পাই মই নথৈ আনন্দিত শিশু মেলা আয়োজন কৰিছিলে কিমানখন বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে আৰু ক'ৰ পৰা আহিছে আমাৰ যি বিদ্যাভাৰতী অনুষ্ঠান আছে বিদ্যাভাৰতী অনুষ্ঠানৰ অধীনত থকা যিবোৰ বিদ্যালয় সেই বিদ্যালয়ৰ যিবোৰ সংকুলভাৱে গঠিত হৈ আছে সেই সংকুল ভিত্তিত আমি শিশু মেলা আয়োজন কৰা এটা নিৰ্দেশনা আছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বস্তুৰ লগত যাতে তেওঁলোকৰ পৰিচয় হয় বা ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যাতে তেওঁলোকে যি সম্পৰ্ক এইখিনি জ্ঞান পোৱা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মৰিগাঁও সংকুলে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত এই শিশু মেলা আয়োজন কৰা হৈছে এই শিশু মেলাত মৰিগাঁও সংকুলৰ সৰ্বমুঠ 13খন নিকেতনে অংশগ্ৰহণ কৰিছে বিভিন্ন নিকেতনৰ পৰা আমাৰ শিশু বাটিকাৰ যি বাৰ ব্যৱস্থা এই বাৰ ব্যৱস্থাৰ প্ৰতিখন নিকেতনে একোটা বিভাগ লৈ ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু লগতে প্ৰতিখন নিকেতনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দোকান দি তেওঁলোকে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক আজি তেওঁলোকে স্থাপন কৰিছে আৰু ইয়াৰ লগত আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰতিখন নিকেতনৰ পৰা আয়োজন কৰি আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰি বৰ্তমান সেই অনুষ্ঠান চলি আছে যদি আমি ক'বলৈ যাওঁ যিহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে যদিও উচ্চ শিক্ষাৰে শিক্ষিত হয় আমাৰ শিক্ষাৰ্থীসকল তেওঁলোকে উপযুক্ত যি তেওঁলোকৰ চাকৰি বা কৰ্ম সংস্থাপন তেওঁলোকে নাপায় এই যি আপোনালোকে শিশু মেলা আয়োজন কৰিছে ইয়াৰ পৰা এটা বস্তু বুজিব পৰা যায় যে এটা ক্ষুদ্ৰ ব্যৱসায় কৰি হ'লেও তেওঁলোকে চলি যাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজকে যাতে ভৱিষ্যতে আত্মনিৰ্ভৰশীলভাৱে তেওঁলোকে কিবা এটা ব্যৱসায় কৰি যাতে তেওঁলোকে চলিব পাৰে তাৰ বাবে যিখিনি আমাৰ সম্যক বৰ্তমান শিশু অৱস্থাত প্ৰয়োজন সেইখিনি জ্ঞান দিয়া উদ্দেশ্য আমাৰ ইয়াত সোমাই আছে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত অনুষ্ঠিত এই শিশু মেলাত উপস্থিত থাকি শিশু শিক্ষা সমিতিৰ নগাঁও বিভাগৰ শিশু বাটিকাৰ প্ৰমুখ মনিকা বৰদলৈয়ে কয় যে কম বেছি পৰিমাণে সমাজখনৰ সৈতে জড়িত থাকি ব্যৱসায় বাণিজ্যত ক্ৰেতা বিক্ৰেতাৰ মাজত কিদৰে নিজৰ কথোপকথনৰ জৰিয়তে এজন বিক্ৰেতাই ক্ৰেতাৰ আকৰ্ষণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য কৰা হৈছে আনহাতে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ
প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে কয় যে এই শিশু মেলাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এনে শিক্ষা দিবলৈ যত্ন কৰা হৈছে যে অদূৰ ভৱিষ্যতে কৰ্মসংস্থাপনৰ অভাৱত বহি নাথাকি এটা ক্ষুদ্ৰ ব্যৱসায়ৰ হ'লেও যাতে নিজকে আত্মনিৰ্ভৰ কৰি নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হয়। মৰিগাঁৱৰ পৰা মিণ্টু কুমাৰ মেধিৰ ৰিপৰ্ট অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।